আমি পলাম এই গছৰে ডালতে পৰিছে জিঙা ও আমার কেকে সারা আজি শুন সেকেন্ড টাইম বিয়া টিকি লৰা গল টিকি গোপাল প্ৰেমানন্দ ও হলদি বাড়িতে হলবাই আছিল ভালকে লগালে খেদা हेलो भाई निकल की खबर आपनालोकर खबर निश्चय ভাল স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল আকুম ভাই আজি আমাৰ পাটা সার্ভিসত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা কে সাৰৰ মোহনে প্ৰগ্ৰাম কৰবাইব তাত ধামাকা ভিডিও হ'ব আপোনালোকলৈ আগবঢ়াম আৰু লগতে তেখেতসকলে যি হাইৰ খৰাক তোলে সেই সকলোবিলাক আপোনালোকলৈ আগবঢ়াম বলক তেনেহ'লে ভিডিওটো আমি আৰম্ভ কৰো ইয়া আমাৰ মাজত কৌতুক অভিনেতা মোহনে মা মনসা দেৱীৰ শ্ৰীচৰণত সেৱা জনালে মোহনে সেৱা জনাৰ পিছত কে ছাৰ আহিল কে ছাৰৰ মা মনসা দেৱীৰ শ্ৰীচৰণত সেৱা জনালে লগে লগে সেলফি উঠা মানুহ আহিছে দেখা পাইছেনে আৰু গাইছ মানুহ দেখা পাইছেনে অসংখ্য মানুহ আহিছে কে ছাৰক চোৱাৰ কাৰণে দিয়া মঞ্চত নিমন্ত্ৰণ জনাইছে আৰু মঞ্চলৈ যাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব হাইট নাৰী ছিঙি যাব ময়ো আহিছোঁ আৰু দেখাই দিম চাই থাকিব অভিনেতা সিদ্ধাৰ্থ শৰ্মা কে খ্যাত আৰু এয়া আমাৰ কিন্তু এনে কুৰ্মা যে মই গম পায়নে আপোনালোকৰ পায়নে নাপায় কুৰ্মা বুলি মই কুৰ্মাটো কিন্তু চিৰিয়েলত দেখাতকৈ অলপ ডেকা লাগিছেনে নাই লাগিছেনে এই ছোৱালীজনী নিয়াৰ সময়ত কিন্তু অলপ মোক কেচকাল হৈছিল ভাবিছিল বয়সস্থ মানুহক ছোৱালীজনী দিওঁ জানো বেহাৰবাৰী আউটপোষ্টতো মোক ভনী এজনী নাই জানো আমাৰ ওখ চাপৰ সংসাৰ সেইজনী ভনীটো ভালকে জন্মই হ'বলৈ নাপালে আৰু সৰুতে খেলি থাকোঁতে নাৰিকল পৰিলে কেনে ওখ নহয় মানুহবিলাকে ভাবে এইটো বহুত বয়সস্থ মানুহ নেকি পিছত দেখোঁতে অকণমান ডেকা দেখিছে হ'লেও এতিয়া আপোনালোকে দেখিছে বুলি কওঁতে মোৰ ভাল লাগিছে তো মস্ত ঠগা লাগছে হা মোহনে বিয়াত নাই মতা কি হ'ব আকৌ পাতি দিব এবাৰ মই বিয়াত মাতা নাই নেকি তোমাক মাতি বিচাৰি আহিছোঁ ঘৰত তুমি নাই বুলি কৈছে এঙাৰটোকো লৈ বেৰতে ডেটটো লিখি থৈ যাব লাগিছিল হা এইটো চাউণ্ডছেট ধুনীয়া হয়নে আপোনাৰ আগদিনাখন মাতটো এতিয়া চিঞৰি ফাটি যায় পাছদিনাখন মানে কথা কয় পিছত কে মোহনৰ গালি পাৰি থাকে সিহঁতে অনুষ্ঠান কৰিছে তই ইমান চিঞৰি পাগলৰ নিচিনা কিয় চিঞৰি আছে পিছদিনাখন চাউণ্ড ছেটটো ভাল আপোনালোক সকলোকে আমাৰ শ্ৰদ্ধা জনালোঁ আৰু ৰাইজৰ সহযোগিতা সমিতিখনৰ তৎপৰতা সুন্দৰকৈ অনুষ্ঠান এটা হৈ উঠে মই তাক মানে বাটত কৈ আহিছোঁ বোলো তই তোৰটো ভালকৈ কৰিবি মোৰ কথা নাই মোক মানুহখিনিয়ে জানে মোলৈ মৰম এটা আছে তেওঁলোকৰ ছোৱালী মই নগাঁৱলৈ নিছোঁ মই বোলো মই কাঁহ মাৰি দিলেও হাঁহে সি বিশ্বাস নকৰে কৈছে কাঁহ মাৰি দিলেও হাঁহেনে মই বোলো হাঁহি দিব এইটো মোৰ বেলেগ ফিল পাছা খুচি সেইটো বিশ্বাস নহয় আপুনি কাহিলে মানুহে কিয় হাঁহিব আপোনাৰ আকৌ কাহক চা জোঁৱাই কেনেকুৱা ক জোঁৱাই মানে বেঙেনা দিয়া জোঁৱাই আকৌ জোঁৱাই কৈ আছে আপোনালোকে হাঁহিয়ে আছে মই এটা কাহ মাৰি চাওঁ নেকি কাৰোবাক আৰু দিবলৈ মন নেকি ইয়ালৈ আনিলে কিন্তু এজনী ইয়াৰ বিয়াৰ ভিডিঅ' চাইছিল নে এতিয়া নাই নহয় যিহেতু পূজাৰ অনুষ্ঠান ভক্তিমূলক এভাগ সেৱাৰে আগবঢ়াম আপোনালোকে সহযোগ কৰিব দেই কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাহাম ভকতৰ সদায়নো গুচুক মুখে তো আগুন নাম ৰাম মুখে তো আগুন নাম ধন্যবাদ বিহু বতৰ বুলি বিহু এভাগি গাওঁ নেকি
দাঁত থাকোঁতে ধুনীয়াকৈ হাঁহিব লাগে হা 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 বহুত মানুহে ফ্ৰীলি হাঁহিব নোৱাৰে আপোনালোকে চাবচোন কিছুমান মানুহে কেনেকৈ হাঁহে মই দেখাই দিছোঁ এনেকৈ অনুষ্ঠান চালে কিবা কাৰণত জমিলে হয়নে কিছুমানে আকৌ ফটকৈ হাঁহি নিদিয়ে কাষে বাৰে হাঁহিছেনে নাই চাই লয় কিবা কথাত জমি গ'ল তেতিয়া বেলেগ বেলেগ হয় চবৰ কিছুমানৰ আকৌ মিউট হৈ থাকে মোবাইলটো যে আমি ভাইব্ৰেশ্যনত থওঁ শব্দ একো নোলায় খালি গম পাই যে হাঁহিছে বেলেগ বেলেগ মানে ভিতৰত দাঁত নাই নাজানো টেকনিকেল প্ৰব্লেম মানে দাঁত থাকোঁতে হাঁহি লওঁ দে গা এইটো ধুনীয়াকৈ ধৰিছিলি তই কলিটো যেনেকৈ ধৰিছ ন বৌ এগৰাকীয়ে বটলৰ পৰা পানী খোৱা দেখিছ মাক শুকাই গৈছে তই ইমান ওপৰত ধৰিছ এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ঐ গছে বনে খলা কিনো অসমীয়াই ও বিহুখন পাতি ও বিহু বিহু ও লাগি ও যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে এইফালেও গা আকৌ এইফালেও আছে ও তোমাৰ মৰম চেনে কাকো নিবিলাবা শৰীৰ নিদিবা জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰ নিদিবা জুই বিশ্বাস কৰা বিয়া পতা অভিজ্ঞতা এটা কওঁ আগতে যেতিয়া আমি নাটক কৰি থাকোঁ যেতিয়া ওলাই যাওঁ তেতিয়া মোক ঘৰত পাপু বুলি মাতে পাপু তেতিয়া মাতে ঐ পাপু মই এনেকৈ ঘূৰি চাওঁ তেতিয়া যদি ঐ দীপ মোৰ এনেই দীপজ্যোতি কেও স্কুলীয়া নাম দীপজ্যোতি কেও যদি ঐ দীপ এনেকৈ মাতে মই ঘূৰি নাচাওঁ মানে তেতিয়া পাপু যেতিয়া মাতে ঐ পাপু ঘূৰি চাওঁ তাৰপিছত হ'ল ঐ দীপ কলেজত যেতিয়া গ'লোঁ স্কুলৰ শিক্ষা ল'লোঁ যেতিয়া ঐ দীপ তেতিয়া এনেকৈ ঘূৰি চাওঁ দীপ দীপটো মনত থাকে তাৰপিছত হ'ল মোহন ঐ মোহন তেতিয়া দীপ বুলি ক'লে পাপু বুলি ক'লে ঘূৰি নাচাওঁ ঐ মোহন তেতিয়া ঘূৰি চাওঁ মোক মাতিছে এতিয়া কি হ'ল গম পাইছেনে একো বুলি ক'লেও ঘূৰি নাচাওঁ এতিয়া এটা শব্দই কাণত শুনি থাকোঁ অঁ শুনিছে কোনোবাই ক'লে হ'ল মই ঘৈণী মাতটোৱে লাগি থাকে আমাৰ ডেকাসকলে ক'লে হয়নে বাকী চব শব্দ নাইকিয়া হৈ যায় ঘৈণী মাতে অঁ শুনিছে অঁ 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 আকৌ যে ক'ৰবালৈ ঘৈণীজনী যে ক'ৰবালৈ যাবলৈ ওলাই যে ধুনীয়াকৈ সাজি কাচি যে ওলাই এতিয়া মোৰজনীও মই দেখিছোঁ মাইনা ধুনীয়াকৈ ওলাই যে আকৌ সোধে এনেকৈ ঠিক কৰি ঐ ঠিকে আছেনে চোৱা নে ঠিকে পিন্ধিছোঁনে আৰে মই মতাটো ঘৰতে আছোঁ তই কাক দেখুৱাবলৈ ইমান ধুনীয়াকৈ যায় আকৌ যদি আপুনি ঘৈণীজনী সোধে আমাৰ ডেকাসকলক কৈছোঁ দেই বিয়া পতাসকলক দেই আৰু বিয়া নপতাসকলে ভয় খাব নালাগে আকৌ আপুনি যদি ঘৈণীক সোধে বোলে কেনেকুৱা মোক কেনেকুৱা লাগিছে কোৱা নাই হয় ধুনীয়া লাগিছে বঢ়িয়া লাগিছে আপুনি অনুষ্ঠানটো পাবগৈ যে তাৰপিছত মানুহৰ মাজত ক'ব আপুনি এডালহে কাপোৰ পিন্ধি আহিবলৈ পালে তেতিয়া আপোনাৰ অৱস্থাটো চাওকচোন কি হ'ব ঘৰত সুধি থাকোঁতে নিজে মেকআপ কৰোঁতে সময় নাই হয়নে এইপিনে বৈ যদি বিয়াত ফুৰি নিম পাতে আৰু তুমি চুবাই খোৱা গিলি দিয়া একে আৰু তাৰপিছত মই ভাবিছোঁ কেনেকৈ বৌৰ ওচৰলৈ যাম ইমান মানুহৰ মাজেদি তাৰপিছত আকৌ আমি কথা কৈ থাকোঁতে বৌয়ে আকৌ দিছে তাৰপিছত ভালকৈ চাইছোঁ মানে বৌয়ে মাতি থাকে না বৌ টোপনি গ'ল কলমতীয়ে আছে এডাল দিছে এই ডেকাসকলে কিমান থাকিব জপিয়াই এপাক উঠি নাচনাব নাথাকিব এপাক উঠি নাচনাব নাথাকিব ও হালধি বাৰীতে হালাব আছিলো ভালুকে লগালে খেতা এইবিলাক সেমেকিয়ে আছে মিলা নাই ন ধুনীয়া হাঁহিছে বিটা এমাহ হ'লে হাঁহিব নালাগে ইমান ধুনীয়াকৈ হাঁহিছে তেওঁ হাঁহিছে থেংক ইউ ডাঙৰকৈ হাঁহিবলৈ হাঁহিলে ডাঙৰকৈ ধুনীয়া হাঁহি লক্ষ্মীনাথ বেজবৰাই কৈ গৈছে আমাৰ অসমীয়া মানুহে হাঁহিব নাজানে তেওঁতো মানে বহুত ৰসৰ সৃষ্টি কৰি থৈ গ'ল গতিকে ইমান টেনশ্যন মানুহবোৰৰ পঢ়া শুনা আদি কৰি হাঁহোতে ফুলি হাঁহিব লাগে হাৰ্টৰ কাৰণেও ভাল বুলি কয় একদম থেংক ইউ ঐ হালধি বাৰীতে হালাব আছিলো ভালকে লগালে খেতা এইফালে চা
এইফালে ও হালতি বাড়িতে হালবাই আছিল ভালুকে লগালে খেদা বোলো ভালুকে লগালে খেদা এইফালে মানুহখিনি কিন্তু ভাত খাই অহা নাই গা মানে লঘু আপোনালোকৰ গা গধুৰ হৈ গ'ল হয়নে ভাত খাই আহিছে নাই নাই খোৱা কি কৰোঁ এতিয়া ভাত কেইটামান বহাই দিওঁ নেকি জোচ নে এইফালে দেই ও হালতি বাড়িতে হালবাই আছিল ভালুকে লগালে খেদা বোলো ভালুকে লগালে খেদা এই নলবাৰী ছোৱালী আয়ো কমলা মানে চব মানে গোটেইখিনি একেলগে সামৰি কৈছে যদি ঠগিলে বেলেগ আনিলে কি কমলা ভৈনীয়েক কমলা ভৈনীয়েক ইমান মানুহে কয় মোক ঘৈণীয়েক সন্দেহ কৰে কোন কমলা ভৈনীয়েক নহয় আপুনি চিৰিয়েলৰ কথা কৈ পেলাই বেলেগ কমলা ভৈনীয়েক নহয়তো বোলে নহয় সেইজনী কমলা ভৈনীয়েক এই কমলা ভৈনীয়েকজনী মানে কি জানে কমলা ভৈনীয়েকজনী এতিয়া চবেই কয় আপোনালোকে কমলা ভৈনীয়েক চাবলৈ মন কৰে নে আপোনালোকে যেনেকৈ আশা কৰে ময়ো আশা কৰোঁ খালি সেইজনী কমলা ভৈনীয়েকেনে ছাগলীয়ে ময়ো নাজানো আৰু সেইজনী আজিলৈকে দেখা নাই ময়ো আশাতহে আছোঁ ও হালধি বাড়িতে হালবাই আছিল ভালুকে লগালে খেদা এই পাতাকা চুইচ ও হালধি বাড়িতে হালবাই আছিল ভালুকে লগালে খেদা ইয়াৰে ছোৱালী অ না ই ধুনীয়া ই চাই আছে চাগে তাৰ আজি 1 এপ্ৰিল নহয় জানো আজি ভাল আছিল কোনোবা ছোৱালী ভাল পালে আজি কৈ দিবলৈ ভাল লাভ ইউ বুলি যদি নেপায় তেতিয়া কৈ দিয়ে এপ্ৰিল ফুল পালেতো হৈ গ'ল ইয়াৰে ছোৱালী এই জোকাম বুলি ভাবোতে ও কমিটিয়ে লগালে খেদা কলটো বুঢ়ী হলে নিনিওটো সমনীয়াই জোকাব মোক ও চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে এ তোমালৈ বুলি চিঠি লিখি থাকোতে ও নুমাই থাকিলে লেণ্ডলেডি যাং পতাব আহিবি তই মোৰ লগত সমনীয়াই হাঁহিব ও হাই ও লাই খাই পালে খাই ধনীয়া বাবুৰি বা এই ওপৰ টিকলাটো শুই আছে আপোনাৰ নহয় মই বেয়া নাপাওঁ দুৱাৰ খিলি বেঙেনা পাপমন দিলি ক'তে কাম দেখা দুৱাৰ খিলি বেঙেনা পা মই আমি বেছি দীঘল নকওঁ আমি পঢ়লাম দুটা হৈছে চোৱা আজি দেখোন আমিহে হাঁহি থাকোঁ আজি দৰ্শকে কৈ আছে আমিহে হাঁহি কমিটিক আমিহে কিবা এটা দি থৈ যাম দেই এই বা কি আকৌ ঘৰতে টাৰজানলৈ মনত পৰিল যে আন্দোলন কিয় কৰি আছা 10 বছৰ আমি ঢেৰ চৌ কৰিলোঁ বোলে আজি চৌকৰ সঁচাকৈ মনত থাকি গ'ল তাকে বহুত ধন্যবাদ ঘৈণী লগত নাই বুলিহে চবকে আপুনি এনেকৈ দিছে ভণ্টি এজনী এনেকৈ ওলোটাই পঠিয়াইছে শুন বিয়া নোহোৱা ছোৱালীয়ে দিছে বিয়া নোহোৱা ছোৱালীক মই এনেকৈ দিওঁতে পঠিয়াই দিছোঁ কাষে পাই আছে চাগে বৰ সেইকাৰণে ঘৰকে আকৌ গৈ ধৰিবগৈ ন কি এইবিলাক কি ফাংচন কিন্তু এটা কথা তুমি নাচনি এতিয়া জেগা ভৰি এই আহাচোন কাষলে অকণমান মৰম কৰোঁ নাহে এবাৰ নালাগে আহিবা এজনীয়ে আতিছে ক নহয় মই বহুত জেগা ঘূৰি কিন্তু এটা কথা ই কৈ লওঁ মই বেছি কথা দিছোঁ আপুনি কৈ লওক নাই তই কৈ নাই আমি প্লিজ তই কৈ তোক আনিছোঁ মই মোৰ মিতিৰৰ জেগা বেয়া পালে মোৰ বহুত সন্মান যাব তই দৰ্শক কেনেকুৱা পাইছ কবিনে বেলেগ জেগাত কবিনে দৰ্শকৰ কথা পাতাচা কি কয় নামটো ক পাতাচা কৈছে ফুটিছে দে আপুনি ফুটাল আছিল নাই গান গাওঁতে এই পাতাচা কৈছে ছোৱালী কিন্তু ধুনীয়া গায় ন বঢ়িয়া গায় এটা গায় নাই কোনটো বেলেগ কিবা এটা গায় মোহনৰ এটা গাই দিওঁ মোহনৰ খচাক কৰি গাহৰি বাৰীত সোমাই কৈছো নো খাই আছিলা এই মই নগৈ ওলাইছো তাত গাহৰি মোলে নুঠে কে যে দিছিলা মনত আছেনে আকৌ যে কেকেচাৰ বিয়াৰ কাৰণে যায় আমাৰ কেকেচাৰ যে ইমান বিয়া পাতিবলৈ মন মণিবৌকে যে 3বাৰমান বিয়া পাতিছে মনত আছে মই যে তেতিয়া গাইছিলোঁ
এই গছৰে ডালতে পৰিছে জিয়া ও আমাৰ কেকে সাৰা আজি চোন সেকেন্ড টাইম বিয়া ইদৰাকে কইনাকে মাহালধি খানে কিনো বিয়া এখন আনাকে আনে কলৰে তলতে ধৰিলে ছাতি পাতাচা কুচি কমসে কম 6 জনে নাপালে মাংস বাটি আধা চৈয়া মাংস বিচনা তলত ও মানুহ যোৱা পাছতহে পৰিছে মনত ও মানুহ যোৱা পাছতহে পৰিছে মনত কিন্তু বিয়া নাম শুনিলে সঁচাকৈ দুখ লাগি যায় হয়নে লাগেনে বাৰু দুখটো মহিলাসকলক সুধি ল'ৰা ছোৱালীৰ পৰা চেষ্টা মাক বাপেকে নকৰিব মোবাইলটো সৰু ল'ৰা ছোৱালীৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা নকৰিব প্ৰথমে মাক বাপেকে নিজে আঁতৰাই ৰাখিবলৈ ট্ৰাই কৰক নিজৰ পৰা মোবাইল আঁতৰাই ৰাখিলে ল'ৰা ছোৱালীও মোবাইল চোৱা কমি যাব বিশেষকৈ ৰিলটো চোৱা খুবেই বেয়া যদিও এণ্টাৰটেইনমেণ্ট হয় আমাৰ সেইটো স্ক্ৰল কৰি থাকে কাৰণে সেইটো চাইক'লজিকেলি এটা কিবা ইফেক্ট হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে খুবেই বেয়া বহুতে জানেই কিমানখিনি সাৱধান হ'ব সকলো ভালে থাকক এখেতৰ নিচিনাকৈ সদায় হাঁহি থাকক ফূৰ্তিকৈ থাকক পূজাৰ যি বাকী কৰ্ম আছে সিও সুন্দৰকৈ হৈ উঠক কামনা ৰাখিলোঁ আৰু শেষত কওঁ যে আমি হাঁহি ধেমালি বিভিন্ন কথা কৈছোঁ দুয়োটাই যদি গম নোপোৱাকৈও কাৰোবাৰ মনত আঘাত আনিছোঁ তেতিয়াহ'লে যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব আই মাতৃসকলেও নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল গাভৰু ছোৱালী আছে তেওঁলোকৰ নিজৰ দাদা বন্ধু বুলি ক্ষমা কৰি দিব ডেকা ল'ৰাসকলেও আমাক ভাইটি বন্ধু দাদা বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ক্ষমা কি ওলাইছে খবৰ ককাই বন্ধু দেওৰ এনেকৈ ভাবি ক্ষমা কৰি দিব চবে ভালে থাকক হাঁহি ফূৰ্তিকৈ থাকক আমাৰ অনুষ্ঠান সামৰিলোঁ চবে একেলগে এবাৰ বোলে আও হৰি বেহাৰ কৰি আউটপোষ্ট চাই থাকিব 8টা বজাত আৰু 10:30 বজাত এতিয়া অলপ লাহে লাহে আৰু ধুনীয়া হ'বলৈ আৰম্ভ হৈছে ৰস পাব আপোনালোকে চাব আৰু সকলোৰে কাৰণে নাই নাই মোহনৰ খোজটো এবাৰ দেখুৱাই দি থৈ যায় এবাৰ দীপজ্যোতি কেওঁত আৰু মোহনৰটো চাই যায় মোহনৰ খোজটো এবাৰ দেখাই দিওঁ হৈছেনে মোহন নাই হোৱা নেকি এইটো হৈছেনে দৌৰটো এবাৰ দেখাই দিওঁ দৌৰটো হৈছে নাই ক'ব এই এনেকৈ দৌৰিলে মোক কুকুৰেও নেখানে মই দেখামেই এতিয়া হৈছেনে হোলী গীত মানে আমি গোৱাটো চিৰিয়েলৰ সেইটো অৰিজিনেল হোলী গীত নহয়তো আমাৰ ফালে মানে গাওঁ আমি ভজ গোপাল প্ৰেমানন্দ চিত গোবিন্দ পাৱাহে ভজ গোপাল প্ৰেমানন্দ চিত গোবিন্দ পাৱাহে জয় হৰি বল হৰি বল হৰি মাক ল'ৰা হ'ল আমি গ'লো পাবলৈ আমাক নিদিলে ল'বলৈ আমি দিলো কি ল'ৰা গ'ল পিটিকি গোপাল প্ৰেমানন্দ থেংক ইউ আপোনালোকে ওচৰতে আমাৰ অনুষ্ঠান দীঘল কৰি গৈ আছে ধন্যবাদ থেংক ইউ সকলো ভালে লাগে থেংক ইউ সঁচাকৈ ভাল লাগিল আপোনালোকৰ মাজত বিৰাট ভাল লাগিল বিৰাট ভিনদেউ বৰ ভাল লাগিল দেই ধন্যবাদ আমাৰ কমল গোস্বামী দেৱক যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই